আমাৰ বিদ্যালয় আজি মেলেকাডিং আদৰ্শ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ দ্বাদশতম প্ৰতিষ্ঠা দিব সেই উপলক্ষে আমাৰ বিদ্যালয়ত আজি এখনি সভা আহ্বান কৰিছিলোঁ। বিশিষ্ট ব্যক্তিসকল আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলৰ বহুমূলীয়া ভাষণ আমাৰ মাজত প্ৰদান কৰিছে। মুখ্য অতিথি হিচাপে আহিছিল আমাৰ ডুমডুমীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত মাননীয় পৰাগ কুমাৰ নাথদেৱ। লগতে সহকাৰী শিক্ষকসকলো আহি আমাৰ মাজত উপস্থিত হৈছিল। আমাৰ পুৱাৰ ভাগত পতাকা উত্তোলন অনুষ্ঠিত হৈ গ'ল। তাৰ দ্বিতীয় কাৰ্যসূচী অনুসৰি ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপস্থাপন কৰিলে। তাৰ পিছতেই আমাৰ তৃতীয় কাৰ্যসূচী অনুসৰি শিক্ষকসকলৰ সম্বৰ্ধনা শিক্ষয়িত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান হৈ গৈছিল। চতুৰ্থ কাৰ্যসূচী অনুসৰি আমাৰ যিসকল নিমন্ত্ৰিত ব্যক্তি আছিল তেখেতসকলৰ আদৰণি পৰ্ব অনুষ্ঠিত কৰা হৈছিল। সদৌ শেষত আমাৰ আজি সভাৰ সভাপতি মহোদয় তেখেতৰ বিশিষ্ট বক্তব্য ৰাখি আজি আৰু আগত মই কৈ দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ আজিকালি কিছুমান নতুন নিয়ম আহিছে, যিহেতু আমি ছাত্ৰীসকলৰ বিদ্যালয় উন্নতিৰ কাৰণে বহুতো মূল্যৱান বক্তব্য আমাৰ আগত ৰাখিছে। কিন্তু আজিৰ কাৰ্যসূচী অনুসৰি আমাৰ মুখ্য অতিথি আছিল জীৱনত সফল হ'বই হ'ব। আৰু সেই লাইন দুটা হৈছে ফিনিচিং দুটা লাইন হৈছে অৰ্থাৎ মই টোপনি যোৱাৰ আগত মোৰ কিন্তু কৰিবলগীয়া বহুত কাম আছে, গতিকে সেই কামখিনি প্ৰথমতে সমাধান কৰিব লাগিব, তাৰ পিছতহে টোপনি। গতিকে টোপনি গ'লেই নহ'ব, টোপনিও কিবা সীমাবদ্ধতা থাকিব লাগিব। গতিকে আমাৰ কৰণীয় যিখিনি কাম আছে সেই কৰণীয় কামখিনি কৰাৰ পিছতহে আমি টোপনি যাব লাগিব। কিন্তু টোপনিটো কুকুৰে উঠায়, চব জীৱ জন্তুৱে গৈ আছে, কিন্তু সেই টোপনি আৰু মানুহৰ টোপনিৰ মাজত পাৰ্থক্য হ'বই লাগিব। নহ'লে কিন্তু সেই টোপনিয়ে কিন্তু কি কৰি দিব পাৰে, তোমাৰ জীৱনত ক্ষতি কৰি দিব পাৰে। আমি মানে সেই কবিতাটো পিকচাৰ সহকাৰে মানে কি কৰিব পাৰি, হৈছে কি আমেৰিকা। আৰু সেইজনে মানে কি সমাজত একেবাৰে সাধাৰণ কথাবিলাক